শক্তি সম্ৰাট এতিয়া হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ আচলতে আঙুলিৰ ধাৰত আমি অসম নাচিব লাগিব। তেওঁ ভাবে তেওঁই অসমৰ একমাত্ৰ ৰজা। আজি আমি বঙাইগাঁওবাসী ৰাইজে বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা আমি শান্তিপূৰ্ণভাৱে আমি যাব ওলাইছিলো পবিত্ৰ সমাধি ক্ষেত্ৰত জুবিনদাৰ। আমি আমাৰ ভগৱানক বিচাৰি যাব ওলাইছিলো। আমি আমাৰ ভগৱানক গৈ আমি লগ কৰিব বিচাৰিছিলো। আমি আমাৰ ভগৱানক গৈ আমি পূজা কৰিব বিচাৰিছিলো। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ইচ্ছা কৰিলেহে আমি আচলতে আমাৰ জুবিনদাক আমি লগ কৰিব পাৰিম। তেওঁ যদি ইচ্ছা কৰে আমি লগ কৰিব নোৱাৰিম। আমি আচলতে পবিত্ৰ অন্তৰেৰে খুব শান্তি শৃংখলাবদ্ধভাৱে আমি আমাৰ জুবিনদাক লগ কৰিবলৈ যাব খুজিছিলো। কিন্তু হিমন্ত বিশ্ব শৰ্মাই আমাক বাধা দিলে তেওঁৰ প্ৰশাসনে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই ইচ্ছা কৰিলেহে আমি জুবিনদাক চাব যাব পাৰিম। তেওঁ যদি ইচ্ছা নকৰে আমি চাব যোৱা নোৱাৰিম। ইমান ভয় কিহৰ কাৰণে? এই যে ভয় খাইছে কিহৰ কাৰণে ভয় খাইছে? আমিতো আপোনাৰ এগেইনষ্টত প্ৰতিবাদ কৰিবলৈ যোৱা নাই। আমিতো আপোনাৰ এগেইনষ্টত শ্লোগান দিয়া নাই। আমি আমাৰ ভগৱানক আমি আমাৰ প্ৰিয় ব্যক্তিগৰাকীক চাবলৈ যাব বিচাৰিছিলো। এই যে আপুনি ভয় খাই আছে কিয় ভয় খাই আছে? আচল ৰহস্যটো কি? গল্ডেন থ্ৰেড অফ আছাম, ৰিণিকী ভূঞা মালিকাধীন গল্ডেন থ্ৰেড অফ আছাম এই কোম্পানীটো আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ মাজত আচলতে সম্পৰ্ক কি? এনে কেইটামান পুথি খলিহনা ধৰি বাহ লৈ লাভ নাই। আচল কাহিনীটো নৰ্থ ইষ্ট ফেষ্টিভেল আৰু গল্ডেন থ্ৰেড অফ আছাম ইহঁতৰ আচল সম্পৰ্কটো কি? পইচা পাতি লণ্ডন এওঁলোকে কেনেকে হয় অকল চাম কানুৱে বুজি নাপায়। ইয়াত কোনোবা এগৰাকী আছে আৰু সেইগৰাকীক লুকাবলৈ বিচৰা হৈছে, যাৰ কাৰণে অসমত তেওঁ এনেকুৱা এটা শাসন আৰম্ভ কৰিছে। আমি আজি জুবিনদাক চাবলৈ যাব নোৱাৰা হৈছো। আমিতো উৎপাত কৰিবলৈ যোৱা নাই, আমিতো ভঙাবলৈ যোৱা নাই, আমিতো আইন শৃংখলা বিঘ্নিত কৰিবলৈ যোৱা নাই। আমি সাধাৰণ জুবিনদাক ভাল পোৱা মানুহকেইটাই আমি আইন শৃংখলা মানি আমি তেওঁৰ সমাধিস্থলত গৈ আমি পূজা কৰিব বিচাৰিছো। আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছো। সেইটোতে বাধা দিলে আমাক। তাৰমানে ৰহস্যটো কি? কি কৰিব বিচাৰিছে আচলতে? ছচিয়েল মিডিয়াত পাই থাকো যে হিমন্ত বিশ্ব শৰ্মা বোলে পৃথিৱীৰ ভিতৰতে শক্তিশালী এজন ব্যক্তি। পৃথিৱীৰ ভিতৰত শক্তিশালী কোন? জুবিনদাই প্ৰমাণ কৰি গ'ল। জুবিনদাই কৈছিলে আমি জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমাৰ কোনো ভগৱান নাই, আমাৰ কোনো আল্লাহ নাই, আমি সকলো এক। এই যিটো লাইন আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো লাইন, তেওঁৰ লাইনটো হৈছে তুমি হিন্দু তুমি মুছলমান, তুমি হিন্দু তুমি মুছলমান, তুমি ৰাজবংশী তুমি শিখ তুমি বেংগলী। এই যে ভাগ কৰা আৰু ৰাজনীতি কৰা এই দুটা মানুহ সম্পূৰ্ণ পৃথক। হিমন্ত বিশ্ব শৰ্মাৰ লাইনটো হৈছে তুমি মুছলমান মই হিন্দু তই মুছলমান। আৰু জুবিনদাৰ লাইনটো হৈছে জুবিনদাৰ যিটো মহান বাণী যে আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমাৰ কোনো ভগৱান নাই, আমাৰ কোনো আল্লাহ নাই, আমি সকলোৱে এক। এইটোতে আচলতে ভয় খাইছে। 26ৰ নিৰ্বাচনৰ আগে আগে তেওঁ হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব খুজিছিলে। কিন্তু জুবিনদাই কৈ গৈছিলে আমাক যে আমি সকলোৱে এক, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমি সকলোৱে এক। আৰু এই যে আমি এক হৈ আছো যে এইটোতে আচলতে তেওঁ ভয় খাইছে। আৰু আচল কাহিনীটো হৈছে গল্ডেন থ্ৰেড অফ আছাম এই যিটো কোম্পানী আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ মাজত ৰহস্যটো কি? এইটো CID দিব নালাগে আমাক। এইটো যিটো তদন্ত আয়োগ গঠন মানে ন্যায়িক আয়োগ যিটো গঠন হৈছে আচলতে এই ন্যায়িক আয়োগৰ দ্বাৰা এইটো তদন্ত হ'ব লাগে। কাৰণ CID হলে এইটো ক'ৰবাত গুচি যাব। ন্যায়িক আয়োগে প্ৰথম তদন্ত কৰক গল্ডেন থ্ৰেড অফ আছাম ৰিণিকী ভূঞাৰ আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ মাজত সম্পৰ্কটো কি?